অ'কে এতিয়া আমি আহি আছোঁ অনিতাৰ ওচৰলৈ অনিতা হাই মেম অকণমান ইণ্ট্ৰডিউচ কৰা হয় মই অনিতা হাজৰিকা ঢেকীয়াজুলিৰ পৰা ছাবজেক্ট টিচাৰ হয় মই পেছাত এগৰাকী শিক্ষক আৰু এক্সেছত অহাৰ পাছত লাইফটো মানে সঁচাকৈ বেলেগ ধৰণে চেঞ্জ হৈ গৈছে যিটো মানে আগতে ইণ্টাৰভিউত শুনিছিলোঁ আপোনাৰে ইণ্টাৰভিউ এটা চাইছিলোঁ যে মেজিক বুলি পেলাই আপুনি কৈছিলে তাৰপাছত সেইটোকেই বিশ্বাস কৰিয়ে এক্সেছ কি হয় একো নাজানাকৈ মই এক্সেছ শিকিবলৈ গৈছিলোঁ আচলতে আচ্ছা তাৰপিছত ৰেকি কৰিছিলোঁ ৰেকিৰ পৰা জানিছিলোঁ যে এনেকুৱা ধৰণৰ হয় কামবিলাক বা ভাল হয় লাইফত ভাল ৰেকিৰ পৰা বহুতখিনি মই পজিটিভ আহিছিলে মোৰ যিহেতু মই ছিংগল মাদাৰ আছিলোঁ লাষ্ট 4 years আগতে মোৰ ছেপাৰেশ্যন হৈছিলে ছোৱালীলৈ অকলে থাকোঁ তাৰপাছত আপোনাৰ জবো প্ৰাইভেট জব তাৰপাছত যেতিয়া শুনিলোঁ আপোনাৰ ইণ্টাৰভিউটো শুনাৰ পাছত মানে মাইণ্ডছেটটো এনেকৈ মানে ডিটাৰমাইন কৰিলোঁ যে নাই শিকিমেই আৰু তাৰপাছত অকণমান ফিজটো বেছি বুলি কৈছিলোঁ ইমান বেছি হ'ব বুলি ভবা নাছিলোঁ আৰু তাৰপাছত যেতিয়া গম পালোঁ আপোনাৰ লগত কণ্টেক্ট হ'ল হোৱাৰ পাছত ফিজটোতো বহুত বেছি মই মানে সেইটো ফিজ বিয়াৰ কৰিব পৰা মোৰ শক্তি নাই সেইখিনি সময়ত কেনেকৈ কৰিম বুলি ভাবিছোঁ তাৰপাছত নাই মাইণ্ডটোৱে মোক কৈ আছে নাই হ'ব বুলি পেলাই তাৰপাছত হ'ব বুলি কওঁতে আৰু সঁচা কথা ক'বলৈ গ'লে মই ইণ্টাৰেষ্টত পইচা লৈ পেলাই শিকিব গৈছিলোঁ 5% ইণ্টাৰেষ্টত লৈ পেলাই এক্সেছ শিকিব গৈছোঁ ফাৰ্ষ্ট ক্লাছটো কৰিছোঁ তাৰপাছত ফাৰ্ষ্ট ক্লাছটো কৰি আছোঁ আপুনি কৈ আছে আৰু ছেকেণ্ড থাৰ্ড ক্লাছৰ কথা কৈছে এইবিলাক মোৰ মাইণ্ডত সোমোৱাই নাই আৰু ফাৰ্ষ্ট ক্লাছটো কৰিম আৰু যিহেতু মানে আপোনাৰ ইণ্টাৰভিউত শুনিছিলোঁ ইনকাম চ'ৰ্চ মেইনলি মই ইনকাম চ'ৰ্চটো ভাবিছিলোঁ আৰু যে মোৰ ইনকাম চ'ৰ্চটো বাঢ়িব লাগে যিহেতু মই প্ৰাইভেট ছেক্টৰত কৰোঁ তাৰপাছত আপোনাৰ লাষ্ট ক'ভিডৰ পাছত টিউশ্যন কৰিছিলোঁ টিউশ্যনবিলাকো নোহোৱা হৈ গৈছিলে ইনকাম চ'ৰ্চটো মোৰ একেবাৰে কমি গৈছিলে এইফালে ছোৱালী লৈ পেলাই মোৰ থাকিবলৈও সমস্যা হৈছিলে ভাড়া ঘৰত আছিলোঁ যে মানে আপোনাৰ ফাৰ্ষ্ট ক্লাছটো কৰি আহিছোঁ অহাৰ 3 দিনৰ পাছত মই অকণমান মোৰ মাৰ্কেটত বহুতখিনি ধাৰ আছিলে তাৰপাছত ধাৰ মাৰিবলৈ মই মানে লোন এটা বিচাৰি আছিলোঁ 3 দিনৰ পাছতে মোক বেংকৰ পৰা নিজে ফোন কৰি কৈছে আপুনি লোনটো পাব উইদিন 1 weekত আপোনাৰ লোন হৈ যাব বুলি পেলাই যিটো মানে এক্সেছত শিকিব যোৱাৰ আগলৈকে মানে মই কোনো পচিবিলিটিছ দেখা নাছিলোঁ আৰু 3 months 4 months মানে ৰখিব লাগিব তেনেকৈ কৈছিলে আৰু তাৰপিছত উইদিন 1 weekত মোৰ লোন হৈ গ'ল সেইটো ফাৰ্ষ্ট মোৰ মানে এক্সেছৰ সেয়া আছিলে মোৰ লাইফত তাৰপাছত আপোনাৰ হ'ল এনেকৈ 25টা ছেশ্যন দিলোঁ আপোনাক ক'লোঁ তাৰপাছত আপুনি ক'লে আৰু মানি এক্সচেঞ্জ ল'ব পাৰিবা এনাৰ্জি এক্সচেঞ্জ ল'ব পাৰিবা এতিয়া বুলি পেলাই তাৰপাছত মই ক'তো এডভাৰটাইজ কৰা নাই কিন্তু নিজে মানে এনেকৈ এজন দুজনকৈ আহি এতিয়া ডেইলি মোৰ 2জনকৈ ক্লায়েণ্ট থাকে মোৰ ঘৰত আৰু আপোনাৰ তাৰপাছত ছেকেণ্ড ক্লাছটো কৰিলোঁ জিমলি বৰাৰ তাত তেতিয়াও মই ভবা নাছিলোঁ কৰিব পাৰিম বুলি কিন্তু যে মানে জিমলি বৰাৰ ক্লাছ হ'ব এটাই মনতে নাই কৰোঁ আৰু কেনেকৈ ক'ৰ পৰা মিলিছে সেইটো নাজানো আৰু কিন্তু মিলি গৈ আছে মই ভাবাই নাছিলোঁ মই ইমানখিনি মানুহ হ'ব পাৰিম ইমানখিনি এটা থাৰ্ড ক্লাছ কৰিলোঁ এতিয়াতো ফেচিলিটেটৰৰ কাৰণেও মানে প্ৰায় হৈ গৈছে আৰু এদিনতে লাইচেঞ্চ আহিলে হৈ যাম গতিকে মানে বেলেগ এটা জাৰ্ণি আৰু আগতে যিখিনি মোৰ মাইণ্ডত নাহিছিলে এতিয়া সেইখিনি মোৰ মাইণ্ডত আহে আগতে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা ধৰণৰ কথা মই পাৰিম মোৰ হ'ব য'ত মোৰ 20,000ৰ এৰাউণ্ড মোৰ ইনকাম আছিলে এতিয়া গৈ মোৰ 50 ক্ৰছ কৰি গৈছে এইটো মানে বহুত ডাঙৰ এটা আটাইতকৈ মোৰ ভাল লাগিছে এইটোতে যে তুমি এগৰাকী ছিংগল মাদাৰ যেনেকৈ আজি মই বুজি পাওঁ কেনেকৈ মোৰ লাইফটোত মই কেনেকৈ কষ্ট কৰিছোঁ আৰু বিং এ ছিংগল মাদাৰ তুমি য'ত আগতে পচিবিলিটি দেখা নাছিলা এতিয়া তুমি ৰাস্তা খোল খাই গ'ল হয়নে নাই এণ্ড আই এম ছ' হেপ্পী ফৰ ইউ অনিতা আৰু কিবা ক'বা মই এটা শিৱসাগৰ মাজুলী আৰু ডিব্ৰুগড় এটা টুৰত গৈছিলোঁ ছোৱালী লৈ পেলাই ফুৰিবলৈকে গৈছিলোঁ যাওঁতে মানে ভবা নাছিলোঁ 3খনকৈ মানে জেগা ফুৰিবলৈ পাৰিম বুলি কিন্তু ঘৰত ওলাওঁতে ছোৱালীকো কৈছোঁ মেনিফেষ্ট কৰা এক্সেছত নোৱাৰা একো নাই এনেকৈ বুলি পেলাই তাৰপিছত গৈছোঁ ইমান ধুনীয়াকৈ 3 দিনৰ ভিতৰত মানে আৰু একো অসুবিধা নোহোৱাকৈ মানে ইমান ধুনীয়াকৈ আহি ঘৰ পাইছোঁ নহয় আৰু যিমানখিনি খৰচ হ'ব বুলি তাতকৈ বহুত কমতে আমি আহি ঘৰ আহি পাই গৈছোঁ তাৰপিছত মোৰ ভাইটি আছিলে ভাইটিয়ে আগতে মোৰ ঘৰৰ মানুহে ইমান বিশ্বাস নকৰিছিলে ভাইটিৰ লগত গৈছিলোঁ তাৰপিছত আহি পেলাই ভাইটিয়ে কৈছে সঁচাকৈ তোৰ হাতত কিবা এটা বেলেগ বস্তু পৰিছে দেই না মই ফিল কৰিলোঁ অসুবিধা না তহঁতে ফিল কৰিলি ইমান ধুনীয়াকৈ আমি ফুৰি পাই গ'লোঁ বুলি পেলাই সেইটো এতিয়া মানে চবৰে চেঞ্জটো আহিছে মোৰ মাৰ আৰ্থ্ৰাইটিছৰ প্ৰব্লেম আছিলে বহুত বছৰ ধৰি এতিয়া আগতে কঁকালটো বেকা হৈ গৈছিলে এতিয়া কঁকাল চিধা হৈ গ'ল এইটো এনেকুৱা মানে যাকেই দিছোঁ ধৰক চবেই ৰিজাল্ট পাইছে যাকেই দিছোঁ চবেই ৰিজাল্ট পাইছে তাকে এতিয়া তোমাৰ লগত আৰু এটা এড অন হ'ল নহয় জানো এতিয়া এক্সেছ বডি প্ৰচেছ আহি গ'ল কাৰেক্টিং ভিজন তুমি সেইটোক লৈ বহুত নিজৰ লাইফটোতো তোমাৰ চেঞ্জ হ'ব আনৰ লাইফতো তুমি কণ্ট্ৰিবিউট কৰিব পাৰিবা ডেফিনেটলি ভাল হ'ব অ'কে থেংক ইউ ছ' মাছ নহয় তোমালোকৰ নিজৰো চেষ্টা মই মাত্ৰ শিকাবহে পাৰোঁ অ'কে থেংক ইউ ছ' মাছ অনিতা থেংক ইউ